গুৱাহাটী মহানগৰীত পূৰ্বে নঘটা ভাবিব নোৱাৰা নৃশংস হত্যা। একেলগে এটা কোঠাত উদ্ধাৰ দুটাকৈ মৃতদেহ। দুয়োৰে মাজত বিশেষ সম্পৰ্কৰ গোন্ধ লাভ আৰক্ষীৰ। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত এটা কিশোৰ আৰু ফেনত ওলমি আছিল আন এটা মৃতদেহ। ঘটনা আছিল শনিবাৰৰ নিশাৰ। হঠাতেই হাহাকাৰ লাগিল গুৱাহাটী আৰক্ষী, কাৰণ এটা কোঠাত দুটাকৈ মৃতদেহ উদ্ধাৰ। গুৱাহাটীৰ বৰবাৰীৰ এটা গেষ্ট হাউচৰ এটা কোঠাত উদ্ধাৰ মৃতদেহ দুটা। টুচন্স নামৰ গেষ্ট হাউচটোত সংঘটিত এই ভয়ংকৰ ঘটনাই বিমূৰত পেলাইছে মহানগৰ আৰক্ষীক। চানমাৰীৰ কিশোৰজন দুপৰীয়া 11 বজাত ঘৰৰ পৰা ওলাই যি আহিল, তাৰ পিছৰে পৰা হৈ আছিল সন্ধানহীন। আৰক্ষীক জনোৱাত আৰক্ষী নামিল কিশোৰটিৰ সন্ধানত, আৰু অৱশেষত এই হৃদয় বিদাৰক ঘটনা আহিল পোহৰলৈ। আৰু মানে মাকে 2টা বজাত ভাত খাবই যায়, ভাত খাব নোযোৱাৰ কাৰণে মাকে ফোন মাৰিলে, টিকিলাতে ক'ত আছ? তেতিয়া ক'লে মই দাদাৰ লগত আছোঁ, মই আজি গাড়ী কিনিছে দাদাই, মই হোটেলতে খাই ল'ম। তেতিয়া আৰু মাকে ফোন কৰা নাই আৰু। তাৰপিছত গধূলি যেতিয়া 5টা বজাত 6টা বজাত ঘৰ বনাই, তেতিয়া মাকে ফোন মাৰিছে, ফোন চুইছ। 6টা বজাত গম পাই পেলাই দেউতাকক ফোন কৰিলে। দেউতাকে উজান বজাৰৰ এই ডমিনিজত কাম কৰে, তাৰে পৰা দৌৰা দৌৰিকে মানে আধা কাম কৰি কিনে গুচি আহিলে। আহি পেলাই চানমাৰী থানাতে জাহাৰটো দিলে, ইফালে চাই। আৰক্ষীয়ে এই খবৰ লাভ কৰিয়েই সন্ধানহীন কিশোৰজনক বিচাৰি চলাইছিল অভিযান। এই অভিযানৰ অন্তত আৰক্ষীয়ে লাভ কৰিছিল এটা বিশেষ খবৰ। মকিবুৰ নামৰ এজন যুৱকৰ সৈতে ফুৰিবলৈ গৈছে কিশোৰটি। মকিবুৰে ভাড়াত লৈছিল এখন সেল্ফ ড্ৰাইভ থাৰ গাড়ী। খবৰ পালে আৰক্ষীয়ে গাড়ীখনৰ তথ্য উলিয়াই GPS লোকেশ্যন ট্ৰেক কৰি আৰক্ষীয়ে লাভ কৰিলে কিশোৰটিৰ লোকেশ্যন। সেই অন্তিম তথা নিশাৰ লোকেশ্যন আছিল বৰবাৰীৰ এইটো গেষ্ট হাউচ। আৰক্ষীৰ সন্দেহ লগত আছে মকিবুৰ ৰহমান। এই গেষ্ট হাউচটোত নিশাই উপস্থিত হ'ল আৰক্ষী। প্ৰত্যক্ষ কৰিলে কোঠাটোৰ ভিতৰত পৰি আছে দুটাকৈ মৃতদেহ। যোৱাকালি গধূলি মানে 6 ছেপ্টেম্বৰ চানমাৰী থানাত মিচিং ৰিপৰ্ট এটা দিয়া হৈছিলে। দিনতে ঘৰৰ পৰা ওলাই গৈছে আৰু ৰাতিলৈ ঘৰত ঘূৰি অহা নাই। তো সেই সূত্ৰে চানমাৰী থানাৰ ষ্টাফে মানে চাৰ্চ কৰা আৰম্ভ কৰিলে। তাৰপিছতে গম পোৱা গ'ল মকিবুৰ নামৰ মানুহ এজনৰ লগত দিনতে ঘৰৰ পৰা ওলাই আহিছিলে। থাৰ গাড়ীৰ নম্বৰটো GPS আছিলে, এইটো ট্ৰেক কৰি পেলাই এইটো জেগা টুচন্স গেষ্ট হাউচ, নুনমাটি থানা আণ্ডাৰত হয় এইটো। ইয়াতে আমাৰ পাৰ্টি আহিলে। পিছতে আমাৰ পুলিচ টিম আহি দেখিলে খিৰিকীৰ পৰা চোৱা গ'ল যে বিচনাত ডেড বডি এটা পৰি আছে আৰু এটা হেংগিং পজিশ্যনত আছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি 5 ছেপ্টেম্বৰৰ পৰা 6 ছেপ্টেম্বৰলৈ কোঠাটো ভাড়াত লৈছিল মকিবুৰ ৰহমানে। যিটো ৰুমত মকিবুৰ যিটো ৰুম ইয়াতে বুকিং কৰিছিলে, সেই ৰুমটো চালে খিৰিকীতে। তাৰপিছত দেখা গ'ল যে তাতে যিজন মানে মিচিং ল'ৰা সেই বিচনাত পৰি আছে, তেজ হাতৰ পৰা তেজ ওলাইছে, ফ্ল'ৰতো বহুত তেজ মানে পৰি আছে। তাৰপিছত মকিবুৰ ৰহমান মানে চিলিঙত মানে হেংগিং কৰিছে। তো এতিয়া প্ৰাথমিক তদন্ত আমি এইটো ধাৰণা কৰিছোঁ যে এইটো মাৰ্ডাৰ কৰিছে ল'ৰাটোক, তাৰপিছতে ছুইচাইড কৰিছে। ইফালে গেষ্ট হাউচৰ কেয়াৰটেকাৰে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ মতামত। কিশোৰজনক কিছু সময়ৰ বাবে আহিব বুলি কৈছিল মকিবুৰে, কিয়নো মকিবুৰে কেৱল এজন লোক থকাৰ বাবেই বুক কৰিছিল গেষ্ট হাউচৰ 6 নম্বৰ কোঠাটো। বোলে আমাৰ ইয়াত এক্সট্ৰা অকুপেঞ্চি মানে যদি আপুনি বুক কৰে আপুনি আপোনাৰ গেষ্ট আনিব নোৱাৰে, আমাৰ সেইটো ৰুলছ আছে, আপুনি আপোনাৰ গেষ্ট আনিব নোৱাৰে। তেতিয়া সি কৈছে নাই নাই তেনেকৈ নাহে, বা ছোৱালী নাহে, অকল ল'ৰাই আহিব আৰু মোক সি কেৱল হস্পিটেল লৈ যাবলৈ আহিব। ঠিক আছে তেনেহ'লে, যদি আপোনাৰ লগৰ ল'ৰা যদি আপোনাৰ অসুবিধাই মানে তেনেহ'লে গাড়ী চলাব আহিব, হ'ব ঠিক আছে। তেনেকৈ মই একচেপ্ট কৰিলোঁ, তাৰ কথাত এগ্ৰী কৰিলোঁ। কৰি কিনে সেইদিনাৰ 5 তাৰিখটো গ'ল। তাৰপিছত 6 তাৰিখে অৰ্থাৎ কালি 6 তাৰিখে ৰাতিপুৱা তেখেত মোটামুটি 11:30 10:30 সেনেকুৱা মানত উঠিছে চাগে, মানে ওলাই কিনে বাহিৰত গৈছে। তাৰপিছত আহোঁতে একেবাৰে 1:30মান বজাত সেই ল'ৰাজনক লৈ আহিছে।
আনহাতে এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত CID আৰু ফৰেন্সিকৰ দলে ঘটনা সংঘটিত হোৱা কোঠাটোৰ প্ৰতিটো দিশ সূক্ষ্মভাৱে কৰিছে নিৰীক্ষণ কিয়নো আৰক্ষীৰ সন্দেহ এই সমগ্ৰ ঘটনাৰে জড়িত থাকিব পাৰে তৃতীয় পক্ষৰ কোনো লোক এনে বহুবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত ভিডিঅ' জাৰ্নেলিষ্ট দিব্য বনিয়াৰ সৈতে বিৰুৎপল খেঞ্চৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ